গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰবাত গৈ হয়তো পাকিস্তানত ফিটিং ফাটাং কৰি তেওঁ তাত কিবা চৰকাৰ গঠন কৰিব পাৰে মই নাজানো। মই সদায় কৈছোঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ মই বেটা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মোক জনাইছে, মোক কৈছে যে ৰঙা নদীত তোক মই ৰজা হ'বলৈ পঠিওৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছে যে তোক নেতা হ'বলৈও পঠিওৱা নাই, তোক MLA হ'বলৈও পঠিওৱা নাই। কংগ্ৰেছৰ চৰকাৰ ক'ত হ'ব পাৰে? কংগ্ৰেছৰ চৰকাৰ মংগল গ্ৰহ, বুধ গ্ৰহত গৈ হ'ব পাৰিব। ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে এখন নতুন মুখক কিয় প্ৰাধান্য দিছে বুলি আপুনি ভাবে? কংগ্ৰেছৰ যদি তালিকাখন চাই, তালিকাখনত আপুনি দেখিব যে আপুনি আমুকৰ পিতেক, তামুকৰ ভতিজাক, তামুকৰ খুৰাক বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দিন ধৰি এটা দিনৰ কাৰণেও তেওঁ ৰাইজৰ ওচৰলৈ নাহিলে। আৰু তেওঁলোকলৈ খালি এটি অনুৰোধ থাকিব যে তেওঁলোকে এই নিৰ্বাচনৰ 9 তাৰিখলৈকে মোক যিমান সমালোচনা কৰে, যিমান গালি পাৰে পাৰক। কংগ্ৰেছ দলেই হওক বা অন্য ৰাষ্ট্ৰীয় দলসমূহেও চিন্তা কৰে যে অসমৰ নিৰ্বাচনটো আমি চিৰিয়াছলি ল'ব লাগে। নমস্কাৰ, টাইম এটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভাৰ নিৰ্বাচনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ। আৰু তেওঁলোকে এইবাৰ নিৰ্বাচনত ভোটাৰক লৈ কি ক'ব, তেওঁলোকে জনতাক কি আশ্বাস দিব আৰু কিয় এইসকল নেতাক বা এইসকল প্ৰাৰ্থীক জনতাই ভোট দিব লাগে, এই কথাখিনি জনাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি ৰঙানদী বিধানসভা সমষ্টিত। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এগৰাকী যুৱ নেতা, এগৰাকী নতুন মুখ, যুৱ প্ৰতিনিধি, তেখেতক এইবাৰ বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, ঋষিৰাজ হাজৰিকা। এই মুহূৰ্তত টাইম এইটত আমাৰ লগত আছে। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু টাইম এইটলৈ স্বাগতম। ধন্যবাদ। আমিও ধন্যবাদ জনাইছোঁ আপোনালোকক যে আপোনালোকে আমাৰ এই ৰঙা নদীলৈ আহিলে, ৰঙা নদীবাসী ৰাইজৰ আপোনালোকে মনৰ কথা জানিবৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ প্ৰথমতে মোৰ আপোনালৈ প্ৰশ্নটো হ'ল, আপুনি এগৰাকী যুৱ নেতা, যুৱ প্ৰাৰ্থী, এগৰাকী নতুন মুখ ৰাজনীতিত, মানে প্ৰত্যক্ষভাৱে যদি বিধানসভাৰ ৰাজনীতিত মই কওঁ, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে এখন নতুন মুখক কিয় প্ৰাধান্য দিছে বুলি আপুনি ভাবে? এই টিকটটো পোৱাৰ পিছত আপোনাৰ মনত চিন্তাটো কি আছে? চাওক, প্ৰথমেতো মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এটা ল'ৰা, আৰু আজি এই মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এজনক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে আজি আমাক, চাওক, আজি ভাৰতীয় জনতা পাৰ্টী এটা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল। এটা বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দলে আজি আমাৰ দৰে এজন সাধাৰণ যুৱকক যি স্বীকৃতি প্ৰদান কৰিছে, এই স্বীকৃতিৰে আপুনি বুজিব পাৰি যে আহিবলগীয়া সময়ত ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে যিকোনো সাধাৰণ পৰিয়ালৰ ল'ৰাই আহি নিজৰ কৰ্ম আৰু নিজৰ কষ্টৰ ফলেৰে ৰাইজৰ সেৱাৰ জৰিয়তে নিজেই প্ৰতিষ্ঠা হোৱাৰ ব্যৱস্থা আছে বুলি আমি বুজিব পাৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীত যে নীলা তেজ বা হ'লেহে যে ৰাজনীতি কৰিব পাৰি যিটো ধাৰণা আমাৰ আগত আছিল, আগতে আমাৰ কেনেকুৱা আছিল যে আপুনি কংগ্ৰেছৰ যদি তালিকাখন চাই, তালিকাখনত আপুনি দেখিব যে আপুনি আমুকৰ পিতেক, তামুকৰ ভতিজাক, তামুকৰ খুৰাক, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আপুনি তালিকাখনত চাব, আপুনি দেখিব যে কোনোবা LP স্কুলৰ শিক্ষকৰ পিতেক, কোনোবা আপোনাৰ সাধাৰণ যুৱক এজন। তো এই ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বিশ্বাস কৰে যিজন ব্যক্তিয়ে ৰাইজৰ সেৱাত নিজকে উচৰ্গা কৰিব পাৰে, তেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়াই দিয়ে। আৰু মই ভাবোঁ যে যোৱা 8-8.5 বছৰে ৰঙানদী, পূৰ্বৰ নাও পইচা আৰু বৰ্তমানৰ ৰঙানদী ৰাইজৰ লগত যি আমি সেৱা কৰিছিলোঁ, এই সেৱাৰ জৰিয়তে ক'ৰবাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাষ্ট্ৰীয় নেতৃত্বৰ চাগে চকুত আমি চাগে চকুত আহিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু সেই যে আমি ৰাইজৰ জনসেৱা কৰিছিলোঁ, আৰু সেই জনসেৱাৰ জৰিয়তে মই ভাবোঁ আজি আমাক এই ইমান এটা গধুৰ দায়িত্ব দিয়াৰ লগে লগে আমাক এটা স্বীকৃতি প্ৰদান কৰিলে। আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে আচলতে স্বীকৃতি প্ৰদান কৰে, ব্লু ব্লাডৰ ইয়াত কোনো কথা নাই। মোৰ প্ৰশ্নটো হৈছে, আপুনি ৰঙানদী সমষ্টিত প্ৰথমবাৰলৈ প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে বা প্ৰতিদ্বন্দ্বিতা কৰিব, এগৰাকী নতুন প্ৰাৰ্থী, যুৱ নেতা আপুনি। যদি ৰঙানদীৰ এগৰাকী ভোটাৰে এই মুহূৰ্তত অনুষ্ঠানটো চাই আছে, ঋষিৰাজ হাজৰিকা বা ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কিয় মেণ্ডেট দিব লাগে, আপুনি কি ক'ব? চাওক, প্ৰথম কথাটো হৈছে যে আমি 2016 চনত আমাৰ ইয়াতে অসমত চৰকাৰ হৈছে, 2021ত আমাৰ চৰকাৰ হৈছে। দুয়োবাৰে পূৰ্বৰ নাও পইচা, মই কৈছোঁ পূৰ্বৰ নাও, কাৰণ আমাৰ ৰঙানদী সমষ্টিৰ অধিকাংশ পূৰ্বৰ নাও পইচাৰ পৰা আমাৰ ইয়াতে আহিছে। তো পূৰ্বৰ নাও পইচাৰ যিজন কংগ্ৰেছী বিধায়ক আছিল, এই কংগ্ৰেছী বিধায়কজনৰ যি মিথ্যাচাৰ, কংগ্ৰেছী বিধায়কজনে যি বিদ্ৰোহ কৰিলে ৰঙানদীবাসী ৰাইজৰ লগত, বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দিন ধৰি এটা দিনৰ কাৰণেও তেওঁ ৰাইজৰ ওচৰলৈ নাহিলে। মই ভাবোঁ যে অসমৰ ইতিহাসত ইমান বিদ্ৰোহ চাগে কোনো দলে
কোনো ৰাজনৈতিক দলে কোনো ৰাজনৈতিক ব্যক্তিয়ে চাগে আজিলৈকে কৰা নাছিলে আৰু তাৰ পাছতে যে ৰঙানদীবাসী ৰাইজৰ ক'ৰবাত ন ক'ৰবাত ইচ্ছা আছিল ৰঙানদীবাসী ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যি অনিৰুদ্ধ যাত্ৰা এই যাত্ৰাৰ লগত জড়িত হ'ব বিচাৰিছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই ৰঙানদীবাসী ৰাইজে এতিয়ালৈকে এজন বিজেপিৰ বিধায়কৰ জৰিয়তে যাতে দিছপুৰৰ লগত তেওঁলোকৰ এটা পোনপটীয়া সম্পৰ্ক হয় এই সম্পৰ্কৰ লগত তেওঁলোকে সুযোগ পোৱা নাছিলে এইবাৰ যেতিয়াই এই ল'ৰাজনক যেতিয়া আপোনালোকক আমাক ইয়াত বিধায়কৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে কাৰণ মই সদায় কৈছোঁ যে ৰঙানদীৰ মই নেতা নহয় ৰঙানদীৰ মই বেটা আৰু ৰঙানদীৰ বেটা হিচাপে ৰাইজে ক'ৰবাত ন ক'ৰবাত মোৰ মাজত তেওঁলোকে নিজৰ ল'ৰাটোক দেখা পাইছে তেওঁলোকে উঠি অহা প্ৰজন্মৰ ভৱিষ্যত দেখা পাইছে কাৰণ তেওঁলোকে জানিছে যে আজি মোৰ 4ৰ্থ শ্ৰেণীত পঢ়ি থকা 5ম শ্ৰেণীত পঢ়ি থকা ল'ৰাটোৱে আহিবলগীয়া সময়ত বেংগলোৰ হায়দৰাবাদত গৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আহিবলগীয়া এই চৰকাৰখনৰ জৰিয়তে এনেকুৱা এজন ব্যক্তিক প্ৰতিনিধি হিচাপে পঠিয়াব যিজন ব্যক্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত এই অঞ্চলসমূহলৈ কিছু উদ্যোগ কিছু ব্যৱস্থা আনি আহিবলগীয়া সময়ত যাতে আমাৰ মাৰ ল'ৰাসকলে মোৰ ভনীজনীৰ প্ৰতিজনে আজি আপুনি বহুত এনেকুৱা ল'ৰা আছে নৱবিবাহিত মানে স্বামী স্ত্ৰী আছে যি অনিচ্ছা সত্ত্বেও নিজৰ নৱবিবাহিত কন্যাজনীক আপোনাৰ বোৱাৰীজনীক ঘৰত থৈ কেৱল নিজৰ ঘৰখনক পোহপাল দিয়া স্বাৰ্থত গৈ মিনি তেওঁলোকে বেংগলোৰ হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰি আছিল আজি সেই ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত ৰঙানদীবাসী ৰাইজে এইবাৰ ভোট দিয়াৰ সিদ্ধান্ত লৈছে কাৰণ ৰঙানদীবাসী ৰাইজে জানে অসমবাসী ৰাইজে জানে যদি উন্নয়ন কোনোবাই কৰিব পাৰে সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে পাৰিব আৰু বাকীসকলে কেৱল ডাঙৰ সপোন দেখুৱাব পাৰিব যে আমাৰ চৰকাৰ আহিলে আমুক কৰিম আমাৰ চৰকাৰ তামুক কৰিম আৰু ৰাইজেও জানে যে তেওঁলোকৰ যদি আজি কংগ্ৰেছৰ যদি চৰকাৰ হয় বুলি কয় কংগ্ৰেছৰ চৰকাৰ ক'ত হ'ব পাৰে কংগ্ৰেছৰ চৰকাৰ মংগল গ্ৰহ বুধ গ্ৰহত গৈ হ'ব পাৰিব কাৰণ অহা 50 বছৰ 60 বছৰতো অসম বা ভাৰতবৰ্ষত সেইটো পৰিৱেশ নাই যে ইয়াত কংগ্ৰেছৰ চৰকাৰ হ'ব হ'ব পাৰে যে গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰবাত গৈ হয়তো পাকিস্তানত ফিটিং ফাটাং কৰি তেওঁ তাত কিবা চৰকাৰ গঠন কৰিব পাৰে মই নাজানো কিন্তু অসমত কেতিয়াও অসমীয়া ৰাইজে মই আপোনাক কৈছোঁ আপুনি বিশ্বাস ৰাখক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ দেখুৱালে কাৰণ এইখনটো নৃত্যনাটিকা আছিল তেওঁ বাৰে কৈ আছে যে এয়া মোৰ আৰম্ভণি তেওঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দ্বিতীয় সংস্কৰণ হ'ব মই আপোনালোকক কৈছোঁ যে অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ স্বাৰ্থত গুৰুজনাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বলিষ্ঠ পদক্ষেপ ল'ব সেইকাৰণে ৰঙানদীবাসী ৰাইজে আজি এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ পক্ষত পুনৰ মই মতদান কৰিব বুলি মই বিশ্বাস ৰাখোঁ মোৰ আন এটা প্ৰসংগ হ'ল যিগৰাকী বিৰোধীৰ কেইবাগৰাকীও আপোনাৰ ইয়াত কংগ্ৰেছৰে হওক বা আন দলৰ কেইবাগৰাকী প্ৰতিনিধি আছে কিন্তু জয়ন্ত খাউণ্ডৰ মই প্ৰসংগটো এই কাৰণে আনিছোঁ অসম গণ পৰিষদত আছিলে তাৰ পৰা কংগ্ৰেছলৈ গ'ল আৰু তেওঁ এইবাৰ আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে জয়ন্ত খাউণ্ডে হওক বা আন যিসকল আছে তেওঁলোক আপোনালোকৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব পাৰে বা ফেক্টৰ হ'ব বুলি আপুনি ভাবে চাওক মইতো কৈছোঁ যে মই এজন ৰাজনীতিৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ ইয়াতে প্ৰায় 7 গৰাকী আজি মই গম পাম এতিয়া কিমান গৰাকী হ'ল আমাৰ 6 বা 7 গৰাকী আমাৰ যি কেণ্ডিডেটে আমাৰ ইয়াতে আমাৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বা প্ৰত্যেকক লৈ চিৰিয়াছ মই ভাবোঁ যে প্ৰত্যেকজনক লৈ আমি চিৰিয়াছলি আমি ইলেকশ্যন খেলিম মই ভাবোঁ যে মই কেতিয়াও বিৰোধীক কেতিয়াও মই সহজভাৱে লোৱাও নাই আৰু ৰাজনীতি কৰা ব্যক্তি হিচাপে ইলেকশ্যনত মই নাভাবোঁ যে নিৰ্বাচনৰ সন্মুখত যদি নিজৰ ভাতৃও যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে তেওঁকো চিৰিয়াছলি লৈ ইলেকশ্যন খেলা যায় আৰু মই সেইকাৰণে কৈছোঁ যে প্ৰত্যেকজনৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে মোৰ সন্মান আছে কাৰণ সকলোকে চাগে কনিষ্ঠ ময়ে হ'ম তেওঁলোকৰ মাজত আৰু তেওঁলোকলৈ খালি এটি অনুৰোধ থাকিব যে তেওঁলোকে এই নিৰ্বাচনৰ 9 তাৰিখলৈকে মোক যিমান সমালোচনা কৰে যিমান গালি পাৰে পাৰক খালি 9 তাৰিখৰ পাছত আমি ৰঙানদীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁলোকে সকলোৱে সহযোগত আমি এখন সুন্দৰ সবল ৰঙানদী বনাবৰ কাৰণে মই তেওঁলোকলৈ আহ্বান জনাম আপোনাক মই আন এটা প্ৰসংগ জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে কৈ থাকে আৰু তেওঁ প্ৰতিখন সভাতেই কৈছে যে অসমক শ্ৰেষ্ঠ 5খন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমত স্থাপন কৰিব লাগিব মোৰ প্ৰশ্নটো হৈছে আপুনি এগৰাকী যুৱ প্ৰতিনিধি আপোনাক প্ৰথমবাৰৰ বাবে আপুনি টিকট লাভ কৰিছে কাইলৈ যদি আপুনি বিধায়ক হয় এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰঙানদীৰ এগৰাকী বিধায়ক হিচাপে কিদৰে আপুনি কণ্ট্ৰিবিউট চাওক মই এইকাৰণেই ক'লোঁ যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ইতিমধ্যে ভাৰতবৰ্ষত এটা আমাক ৰাজনৈতিকভাৱে পৰিচয় দিছে মোৰ মনত পৰে যে এটা সময়ত আমাৰ ভাৰতৰ ৰাজনীতিত যদি আপুনি চায় যে যি দলৰে নহওক কিয়
তেওঁলোকে কেতিয়াও অসমৰ ৰাজনীতি কৰা ব্যক্তিসকলক নেতাসকলক গুৰুত্ব প্ৰদান নকৰিছিলে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে যেতিয়া তেওঁ আৰম্ভ কৰিলে লাহে লাহে আজি দিল্লীত ভাৰতীয় জনতা পাৰ্টি বুলিয়ে মই কোৱা নাই দিল্লীৰ ৰাজনীতিত অসমৰ গুৰুত্বটো ইমান বাঢ়ি পৰিলে যে আজি বিজেপিয়ে যে কংগ্ৰেছ দলেই হওক বা অন্য ৰাষ্ট্ৰীয় দলসমূহেও চিন্তা কৰে যে অসমৰ নিৰ্বাচনটো আমি চিৰিয়াছলি ল'ব লাগে অৰ্থাৎ মই কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতৃত্বৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নিজৰ পৰিচয় পাইছেই কিন্তু আজি অন্য ৰাষ্ট্ৰীয় দলবোৰতো অসমৰ প্ৰতিনিধিত্ব বাঢ়িছে আপুনি যদি চাই যে আপুনি আজি কংগ্ৰেছৰো যদি কিবা এখন লিষ্ট ওলায় তাতো অসমৰ এজন প্ৰতিনিধি দিবলৈ বাধ্য হৈ পৰিছে কিন্তু আপুনি আজি বা 10 বছৰ আগৰ যদি অসমৰ ৰাজনীতি ভাৰতবৰ্ষৰ ৰাজনীতিত চাই তাত আপুনি খুব নগণ্য আপুনি প্ৰতিনিধিত্ব পোৱা গৈছিল ইয়াৰ কাৰণ মই কিয় কৈছোঁ যে আজি যেতিয়া আমি বেংগলোৰ হওক আমি দিল্লী হওক আৰু বেংগলোৰ দিল্লীৰ বাদেই দিছোঁ মই যদি একেবাৰে মই আজি কিছুদিনৰ আগত মই ইন্দোৰ গৈছিলোঁ ইন্দোৰৰ পৰা মই যেতিয়া গাড়ী পাত মানে ফ্লাইটৰ পৰা নামি যেতিয়া মই টেক্সিত মই এটা অনুষ্ঠানলৈ জেগালৈ গৈ আছিলোঁ তো গৈ থাকোঁতে টেক্সি ড্ৰাইভাৰজনে অসম বুলি গম পোৱাৰ লগে লগে মোক সুধিছে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী জেগা নেকি তো এতিয়া মই গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ ইন্দোৰৰ ভিতৰৰ এটা অঞ্চলৰ এজন টেক্সি চালকে মোক সুধিছে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ অঞ্চলৰ ল'ৰা নেকি তো মই গৌৰৱ অনুভৱ কৰিছোঁ যে তেনেকুৱা এজন নেতাৰ নেতৃত্বত তেনেকুৱা এজন ব্যক্তিৰ সান্নিধ্যত তেনেকুৱা এজন নেতাৰ নেতৃত্বৰ সান্নিধ্যত মই আজি ৰাজনীতি কৰাৰ মোৰ সৌভাগ্য হৈছে আৰু মই ভাবোঁ যে আহিবলগীয়া সময়ত তেওঁৰ মাৰ্গদৰ্শন তেওঁৰ আশীৰ্বাদ আৰু তেওঁৰ ভাগৰ দিহা পৰামৰ্শৰে আমি ৰঙা নদীক কেৱল আন্তঃগাঁথনি বা বাকী ক্ষেত্ৰতে নহয় মই বাৰম্বাৰ কৈ আছোঁ যে ৰঙা নদীত এইবাৰ মূল বিষয়টোৱে হৈছে উন্নয়নৰ লগে লগে মোৰ দ্বিতীয় মূল বিষয়টো হৈছে যে কৰ্মসংস্থাপন কাৰণ মই কৈছোঁৱে যে মোৰ ৰঙা নদী অঞ্চলত কৰ্মসংস্থাপন দিয়াৰ কোনো ব্যৱস্থা নাই তো এই ব্যৱস্থাটোত যদি মই এই যে ৰঙা নদীত যদি সঁচাকৈয়ে যদি যুৱকসকলক কৰ্মসংস্থাপন দিব লগা হয় এয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে যিখন চৰকাৰ দিছপুৰত বহিব সেই চৰকাৰখন থাকিলেহে ৰঙা নদীৰ উন্নয়ন হ'ব পাৰে আদাৰৱাইজ হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ আজি বিৰোধী বিধায়ক এজনক ভোট দিয়া মানে সেই ভোটটো নষ্ট কৰাৰ বাদ দি একো নাই কাৰণ আপোনাৰ যেতিয়াই সমস্যা হ'ব যেতিয়াই আপুনি ৰাইজে সমস্যাত পৰিব সেই সমস্যাৰ যেতিয়া পৰিত্ৰাণ বিচাৰি তেওঁলোকৰ ওচৰলৈ যাব তেওঁলোকে ক'ব যে আমাৰ উপায় নাই চৰকাৰ আমাৰ নহয় তেওঁলোকে ক'ব যে আপোনালোকে কেইদিনমান আপোনালোকে ৰখিব লাগিব আমাৰ চৰকাৰ আহিলে কৰিম বুলি ক'ব কিন্তু মইতো আগতেও কৈছোঁ যে তেওঁলোকৰ চৰকাৰ অন্ততঃ 10 বছৰ 20 বছৰ 50 বছৰ নহয় 70-80 বছৰমানৰ পিছত হয়তো আহিব পাৰে আৰু তেতিয়ালৈকে হয়তো আপুনি মই নাথাকিম আৰু সেইকাৰণে কৈছোঁ যে আমি আজি বা 70 বছৰ পিছৰ কথাটো আমি চিন্তা নকৰি এই মুহূৰ্তত মই ভাবিছোঁ যে অন্ততঃ অহা 10 বছৰ 15 বছৰ 20 বছৰৰ ভিতৰত মই উঠি অহা প্ৰজন্মক মই ৰঙা নদীত কেনেকৈ সংস্থাপিত কৰি এখন যিহেতু ৰঙা নদী এটা নতুন বিধানসভা সমষ্টি এই নতুন বিধানসভা সমষ্টিটোত কৰ্মসংস্থাপনেৰে আজি যেনেকৈ মানৱ ডেকাই আজি লখিমপুৰক জাকত জিলিকাৰ ৰূপত উপস্থাপন কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি জালুকবাৰীক অসমতে জাকত জিলিকা সমষ্টি হিচাপে বনাইছে আমাৰ দৃঢ় বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মোক কৈছে যে ৰঙা নদীটোক মই ৰজা হ'বলৈ পঠিওৱা নাই মোক যিদিনাখনে টিকট প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছে যে তোক নেতা হ'বলৈও পঠিওৱা নাই তোক MLA হ'বলৈও পঠিওৱা নাই তোক কেৱল এটা কাম দি পঠিয়াইছোঁ যে তই যি সেৱা কৰিছ তই যি আশীৰ্বাদ লৈছ সেই আশীৰ্বাদৰ কাৰণে তোক আজি আমি এই টিকেটৰ কাৰণে স্বীকৃতি দিছোঁ কিন্তু তোৰ তাত গৈ মিনি তোৰ কাম এটাই যে ৰঙা নদী অঞ্চলৰ ৰাইজৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত ৰঙা নদীবাসী ৰাইজ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত মোক এডাল সাঁকো আৰু এখন দলঙৰ দায়িত্ব দি পালোঁ এই মোক পঠিয়াইছে মোৰ কেৱল কাম ইমানেই যে ইয়াৰ সমস্যাসমূহ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ উপস্থাপন কৰা অসম বিধানসভাত গৈ উপস্থাপন কৰা আৰু তাৰ পাছত আমি সেই সমস্যাসমূহ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে চৰকাৰখনৰ জৰিয়তে সমাধান কৰা আপুনি কৈছে সমষ্টি নতুন মই কৈছোঁ আপুনি যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আপুনিও নতুন মুখ এইবাৰ বিধানসভাৰ নিৰ্বাচনত আৰু যথেষ্ট সংখ্যক নতুন ভোটাৰ আছে যাক আমি জেন জি বুলি কওঁ আপোনাৰ ইউথ কানেক্টটো এগৰাকী যুৱ প্ৰতিনিধি হিচাপে ইউথৰ লগত আপোনাৰ কানেক্ট কেনেকুৱা আৰু ৰঙা নদীৰ নতুন প্ৰজন্মই এইবাৰ আপোনাৰ কাষলৈ কিমান আহিছে এতিয়ালৈকে প্ৰচাৰ আপুনি যদি ফেচবুক চাই মই আজি মোক ফেচবুকত মোৰ বন্ধুৱে এটা স্ক্ৰীনশ্বট পঠিয়াইছে ফেচবুকত এজন বন্ধুৱে কৈছে যে ৰঙা নদী বোলা ঠাইখন লখিমপুৰৰ ফালে চাগে ক'ৰবাত আছে আৰু তেওঁ কৈছে যে আজিকালি এই বিজেপিৰ প্ৰাৰ্থীত্ব ঘোষণা হোৱাৰে পৰা
মোৰ টাইমলাইনত ইমানেই ৰঙানদী অহা হ'ল, এতিয়া মই গুৱাহাটীত আছোঁ নে ৰঙানদী আছোঁ মাজে মাজে মই পাহৰি যাওঁ বুলি কৈছে। আৰু মই সেইকাৰণে আপোনাক কৈছোঁ যে যদি এই ৰঙানদীৰ বেটাজনে যদি টিকেট পাওঁতে যদি গুৱাহাটীত থকা ব্যক্তিজনে অলপ ৰঙানদী অনুভৱ কৰা হৈছে, তো মই ভাবোঁ আহিবলগীয়া সময়ত আমাৰ যিসকল আপোনালোকে জেনজি বুলি কয়, মই মোৰ যুৱ সতীৰ্থ বুলি কওঁ, এই যুৱ ভাই বন্ধুসকলে যিটো পৰিৱেশৰ কাৰণে চিন্তা কৰিছে, এই পৰিৱেশত মই ভাবোঁ যে অহা 5 বছৰ ভিতৰত মই গুৱাহাটীয়ে নহয় অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মই ৰাইজক ইয়ালৈ লৈ আনিবলৈ মই সক্ষম হ'ম। কিন্তু আপুনি যদি প্ৰশ্ন মোক আপুনি সুধিলে যে যুৱ লোকৰ মোৰ লগত অংশগ্ৰহণ কেনেকুৱা, আজি মই আপোনাক কওঁ ইয়াত আমাৰ কিছু সংখ্যালঘু ভোটাৰ আছে। আজি সংখ্যালঘুৰ ভোটাৰ থকা এটা সমষ্টি হোৱাৰ পাছত কংগ্ৰেছে ভাবে যে সংখ্যালঘুৱে আমাক ভোট দিব। মই আপোনাক ক'লোঁ আজি মই 2টা দিন ধৰি ৰাইজৰ মাজত যেতিয়া ৰাজনৈতিক ব্যক্তি হিচাপে প্ৰাৰ্থিত্ব পোৱাৰ পাছত মই গৈছোঁ, ৰাইজে মোক কৈছে, মোক আমাৰ ডেকা ল'ৰাসকলে কি কৈছে যে আমাৰ মা দেউতাই কি কৰিব মই নাজানো। মই বিশেষকৈ সংখ্যালঘু অঞ্চলত কৈছোঁ, তেওঁলোকে কৈছে মোৰ মা দেউতাই কি কৰিব মই নাজানো, কিন্তু দাদা যে আমি এটা কথা স্পষ্ট, আমি আৰু কেতিয়াও আমি কোনো ধৰ্মৰ ভিত্তিত ভোট দিবলৈ নাযাওঁ। আমাক উন্নয়ন লাগে, আমি উন্নয়ন বুজি পাওঁ, আৰু বাৰে বাৰে তেওঁলোকে কৈছে যে আমাৰ এতিয়া সময় আমি উন্নয়নৰ স্বাৰ্থত আগবঢ়াৰ, সেই উন্নয়ন যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঋষিৰাজৰ নামত দিব পাৰে আমি তাৰ কাৰণে প্ৰস্তুত আছোঁ বুলি কৈছে। কাৰণ ল'ৰাবোৰ অতিষ্ঠ হৈছে। আজি ৰঙানদীৰ অধিকাংশ ৰাস্তা ঘাট কেঁচা, আজি তাৰিখত ৰঙানদীৰ অধিকাংশ ৰাস্তা দুৰৱস্থা। মোৰ মা এগৰাকী যদি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থাকে, ইয়াৰ বিধায়কজনে এই বুলি ভাবিয়েই মুখ্যমন্ত্ৰী সাহায্য পুঁজিটো নিদিয়ে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিটো দি দিলে সেই ব্যক্তিজন মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক হৈ যাব। অথচ তেওঁলোকে সেই অসুখীয়া ব্যক্তিজনৰ মৃত্যু তেওঁলোকে পচন্দ কৰিব, কিন্তু তেওঁলোকে সেই মানুহজনক চিকিৎসা কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা নকৰে। আজিতো মই গৌৰৱেৰে কওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বিধায়ক নথকা সমষ্টিক, এটা অভিভাৱকবিহীন সমষ্টিক মোক যোৱা 6টা মাহৰ পৰা বিভিন্ন ধৰণৰ আঁচনি, বিভিন্ন ধৰণৰ ব্যৱস্থাৰ লগত মোক চোৱা চিতা কৰাৰ মোৰ দায়িত্ব দিছিল। আৰু আজি গৌৰৱেৰে ক'ব পাৰোঁ আজি মোৰ মাসকল বাইদেউসকলক অৰুণোদয়, লাখপতি, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে আমি নৱপ্ৰজন্মক আমি আমাৰ লগত সম্পৰ্কত আনিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ আমাৰ যুৱকসকলে আহিবলগীয়া সময়ত, আৰু এইবাৰ মই আপোনাক কৈছোঁৱেই যে ৰঙানদীয়ে এটা নতুন ইতিহাস ৰচিব। আপোনালোকে ভাবিব পাৰে, বহু লোকে ভাবিব পাৰে যে সংখ্যালঘু ভোটাৰে ভোট বোলে কেৱল কংগ্ৰেছক দিয়ে। মই আপোনাক কৈছোঁ এইবাৰ আপুনি নিৰ্বাচনৰ ফলাফল আহিব দিয়ক, আপোনালোকৰ ধাৰণা সলনি হ'ব। মই সংখ্যা নকওঁ যে কিমান হ'ব কি হ'ব, কাৰণ সংখ্যা ক'লে অহংকাৰ হ'ব। মই সংখ্যা আৰু মই আপোনাক নকওঁ, কিন্তু আপোনালোকে নিৰ্বাচনৰ দিনাখনি আপোনাক মই অনুৰোধ জনাম, আপুনি যথেষ্ট ব্যস্ত থাকে যদিও আপুনি অকণমান ৰঙানদীৰ ৰিজাল্টটোৰ ওপৰত চকু ৰাখিব। আৰু আপুনি মোক ক'ব যে হয় ঋষিৰাজ হাজৰিকাই নিৰ্বাচনৰ পৰা 10 দিনৰ আগতে কৈছিলে যে ৰঙানদীয়ে এবাৰ ইতিহাস ৰচিব। সকলো যুৱ প্ৰজন্মই, মই আপোনাক কৈছোঁ যে 18ৰ পৰা 40 বছৰৰ ভিতৰত যুৱকসকলে অধিকাংশই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনোৱাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগতে সকলো ধৰ্মৰ লোকে এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনাবৰ কাৰণে ভোটদান কৰিব। যথেষ্ট ব্যস্ত হৈ আছে, প্ৰচাৰ চলিছে, আৰু নিশা এতিয়া প্ৰায় 12 বাজি গৈছে। তাৰ মাজতো আমাৰ লগত কথা পাতিছে, সেয়াই হয়তো যুৱ শক্তি বা ইউথৰ এক পাৱাৰ বুলি কয়, যিগৰাকী আমাৰ মুখ্যমন্ত্ৰীগৰাকীও দিনে নিশাই 24 ঘণ্টা ৰাউণ্ড দ্য ক্লক কাম কৰে। এই মুহূৰ্তত যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোকলৈ, বিশেষকৈ আপোনাৰ সমষ্টিবাসীলৈ, নতুন এটা সমষ্টি, কি আহ্বান জনাব আৰু কি ক'ব? শেষৰটো আহ্বান কি হ'ব যে কিয়, পুনৰবাৰ মই একেটা প্ৰশ্নই কৰিছোঁ যে নতুন এগৰাকী প্ৰাৰ্থী, এগৰাকী যুৱ নেতা কিয় তেওঁলোকে ভোট দিব লাগে, আৰু আপোনাক ভোট দিলে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষে যদি চৰকাৰখনৰ ভোট দিয়ে এই সমষ্টিটোৰ কিদৰে পৰিৱৰ্তন? কাৰণ চাওক, মই কৈছোঁ যে ৰঙানদী ক্ষেত্ৰখন মোৰ কাৰণে ৰাজনৈতিক নহয়, মোৰ কাৰণে সামাজিক ক্ষেত্ৰ। মই টিকেট ঘোষণা নোহোৱা পৰ্যন্ত মই ইয়াত কেৱল মই সমাজনীতি কৰিছিলোঁ। মই অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজনীতি কৰিছোঁ, কিন্তু মই ৰঙানদীত কেৱল সমাজনীতি কৰিছোঁ। আৰু সেইকাৰণে কৈছোঁ যে মই আপোনালোকৰ জৰিয়তেই কৈছোঁ যে মোৰ ৰঙানদীৰ কোনোগৰাকী মা বাইদেউক মই ভোট খোজাৰ প্ৰয়োজন নাই। মই ৰাইজৰ ওচৰলৈ কেৱল আশীৰ্বাদ ল'বলৈ গৈছোঁ, আৰু সেই আশীৰ্বাদৰ জৰিয়তে অহা 9 তাৰিখে ভোটৰ আকাৰেৰে ৰাইজে যি আশীৰ্বাদ দিব, সেই আশীৰ্বাদক মই ৰাইজৰ চূড়ান্ত সিদ্ধান্ত বুলি ভাবি লৈ, মই ৰাইজৰ আশীৰ্বাদ বুলি ভাবি লৈ, পুষ্পাঞ্জলি বুলি ভাবি লৈ মই মোৰ শিৰত মই ধাৰণ কৰিবলৈ প্ৰস্তুত আছোঁ। ৰাইজে যি সিদ্ধান্ত দিব মই ল'বলৈ প্ৰস্তুত আছোঁ। মই বাৰম্বাৰ কৈছোঁ, মই পুনৰবাৰ কৈছোঁ, ৰঙানদীবাসী ৰাইজে, পূৰ্বৰ নাওবৈচাবাসী ৰাইজে নেতা বহুত দেখিলে, বহু লোকক ৰজা বনোৱাৰ স্বাৰ্থত ভোটদান কৰিলে। এইবাৰ তেওঁলোকে নিজৰ বেটাক
তেওঁলোকে ৰাজ্যৰ ৰাজধানীলৈ পঠিয়াই তেওঁলোকে বিচাৰিছে যে যেতিয়াই তেওঁলোকে অসম বিধানসভাৰ যেতিয়া অধিৱেশন আৰম্ভ হয় সেই বিধানসভাত যাতে ৰঙানদীৰ সমস্যাসমূহক সিংহৰ দৰে গৰজি যেতিয়া উপস্থাপন কৰিব পৰা ব্যক্তিজন যেতিয়া তেওঁলোকৰ পুত্ৰ ঋষিৰাজ হাজৰিকা হ'ব তেওঁলোকে গৌৰৱেৰে ক'ব যে আমি ইতিহাসৰ ইমান বছৰৰ পাছত এজন অন্তত আমি নিজৰ ল'ৰাক আমাৰ আজি নিজৰ ল'ৰাই আজি এইখিনি সন্মান বুটলি আনিবলৈ সক্ষম হৈছে আপোনাক ধন্যবাদ জনাইছোঁ আৰু পুনৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম এগৰাকী যুৱ প্ৰতিনিধি হিচাপে আপুনি এইবাৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম ধন্যবাদ আৰু এই আছিলে ঋষিৰাজ হাজৰিকা নিশা 12 বাজি গৈছে কিন্তু যুৱ প্ৰতিনিধিৰ লগত সাক্ষাৎকাৰ কৰাৰ আমেজেই বেলেগ যে বৰ্তমান সময়তো হাই এনাৰ্জিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে গতিকে এই অনুষ্ঠানৰ জৰিয়তে এইদৰে আমি নেতাৰ সৈতেও কথা পাতিম প্ৰাৰ্থীৰ সৈতে কথা পাতিম আৰু জনতাৰ সৈতেও কথা পাতিম এই মুহূৰ্তত মই জ্যোতিদীপ বৈশ্য অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব টাইম 8 ধন্যবাদ শুভৰাত্ৰি